মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ভূগোল বিষয়ৰ সমাজ বিজ্ঞানৰ এই ভূগোল বিষয়টোৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ পাৰ্থক্য তোমালোকক শিকাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোকে মনোযোগেৰে শুনিবা। মেট্ৰিকৰ পৰীক্ষাত তেনেকুৱা বহুতো পাৰ্থক্য পৰীক্ষাৰ কাকতত পোৱা যায়, প্ৰশ্ন কাকতত পোৱা যায়। আৰু এই পাৰ্থক্যসমূহ আমি কেনেকৈ লিখিম, এই পাৰ্থক্য লিখাৰো কিছুমান বিশেষ পদ্ধতি আছে। মোৰ ব্লাকবোৰ্ডৰ অভাৱৰ কাৰণে মই এইখন বহীতে আৰ্হি হিচাপে কিছু পইণ্ট দেখুৱাবলৈ যত্ন কৰিছোঁ। যেনেকৈ তোমালোকে লক্ষ্য কৰিছা, এই আৰ্হিখনত মই প্ৰথমতে ক্ৰমিক নাম্বাৰ, তাৰ পিছতেই উল্লেখ কৰিছোঁ পাৰ্থক্যৰ ভিত্তি, তাৰ পিছতে উল্লেখ কৰিছোঁ আমি কি বিষয়ত পাৰ্থক্যটো কৰিব বিচাৰিছোঁ। অৰ্থাৎ যেনেকৈ আজিৰ পাৰ্থক্যৰ বিষয়বস্তু হৈছে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য। তেনেহ'লে ক্ৰমিক নাম্বাৰৰ প্ৰথম নাম্বাৰত আমি ভাগ কৰিম অৰ্থৰ জৰিয়তে। অৰ্থাৎ অৰ্থৰ জৰিয়তে মানে ইয়াৰ নৱীকৰণযোগ্য সম্পদৰ অৰ্থ কি আৰু অনৱীকৰণযোগ্য সম্পদৰ অৰ্থ কি, অৰ্থাৎ সূত্ৰটো কি আমি লিখিলেই ইয়াত সম্পূৰ্ণ হ'ব। দ্বিতীয়তে আমি উল্লেখ কৰিম ইয়াৰ স্থায়িত্ব। যিহেতু আমি সম্পদৰ বিষয়ে আলোচনা কৰিম, সেইকাৰণে আমি ইয়াত স্থায়িত্বটোক উল্লেখ কৰিছোঁ। তেনেহ'লে স্থায়িত্ব এইখিনি জেগাৰ ভিতৰত আমি উল্লেখ কৰিম। স্থায়িত্বটো আমি কি হিচাপে ল'ম? নৱীকৰণযোগ্য সম্পদৰ স্থায়িত্ব কেনেকুৱা আৰু অনৱীকৰণযোগ্য সম্পদৰ স্থায়িত্ব কেনেকুৱা। তাৰপিছতে উল্লেখ কৰিম ইয়াৰ উদাহৰণ। পৰীক্ষাত যদি আমাক তিনিটাকৈ প্ৰশ্ন লিখিবলৈ দিয়ে, তিনিটাকৈ পাৰ্থক্য লিখিবলৈ দিয়ে, তেনেহ'লে আমি এই তিনিটা প্ৰশ্ন এনেকৈ তিনিটা উত্তৰ আমি সজাই ল'ম। তেতিয়া আমি সম্পূৰ্ণ নিৰীক্ষকৰ পৰা, এক্সামিনাৰৰ পৰা নম্বৰটো লাভ কৰাত সহজ হ'ব। তেনেহ'লে মই আৰম্ভ কৰিছোঁ। নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কাক বোলে? প্ৰথমতেই কৈছোঁ অৰ্থ। অৰ্থটো কি হ'ব? যিবিলাক বস্তু, অৰ্থাৎ যিসমূহ বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰ ব্যৱহাৰ কৰিব পাৰি, তেনেকুৱা বস্তুক নৱীকৰণযোগ্য, নতুনকৈ ব্যৱহাৰ কৰিব পৰা যোগ্য সম্পদ বুলি কোৱা হয়। আকৌ আমি তাৰ পিছৰ লাইনত লিখিম, একে লাইনত লিখিম, দাগ দিয়া আছে যিটো, সেই দাগৰ এইপাৰে য'ত লিখা আছে অনৱীকৰণযোগ্য সম্পদ, অৰ্থাৎ ইয়াৰ অৰ্থ হ'ব যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি, তেনেকুৱা সম্পদক অনৱীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। আকৌ চোৱা, এইখিনিতে আমাৰ 1 নম্বৰ পাবৰ কাৰণে আমি সক্ষম হ'ম। 2 নম্বৰ কৈছোঁ স্থায়িত্ব। অৰ্থাৎ ইয়াৰ লংজিভিটি কেনেকুৱা, ই কিমান স্থায়ী। নৱীকৰণযোগ্য যিবিলাক সম্পদ আছে, ইয়াৰ সাধাৰণতে স্থায়িত্ব
দীঘলীয়া, বেছি, এবাৰ ব্যৱহাৰ কৰাৰ পিছতো আকৌ তাক ব্যৱহাৰ কৰিব পাৰি। সেইকাৰণে ইয়াৰ আয়ুস বেছি। আৰু অনবীকৰণযোগ্য সম্পদৰ ক্ষেত্ৰত দেখা যাব ইয়াৰ আয়ুস কম, কাৰণ এবাৰ ব্যৱহাৰ কৰাৰ পিছত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি। সেইকাৰণে অনবীকৰণযোগ্য সম্পদৰ স্থায়িত্ব কম থাকে। আমি 3 নম্বৰ যেহেতু পৰীক্ষকে আমাৰ প্ৰশ্নকৰ্তাই কৈছে 3টা পইণ্ট দিব লাগে, তেওঁ 3 নম্বৰ পইণ্টত আমি উল্লেখ কৰিব পাৰিম, সেইটো হৈছে উদাহৰণ। যেনেকৈ নবীকৰণযোগ্য সম্পদৰ উদাহৰণ হৈছে আমি ব্যৱহাৰ কৰা যিবিলাক বস্তু এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰবাৰ ব্যৱহাৰ কৰিব পাৰোঁ, যেনেকৈ বনজ সম্পদ, যেনেকৈ পানী, এইবিলাক হৈছে নবীকৰণযোগ্য সম্পদৰ একোটা উদাহৰণ। আকৌ অনবীকৰণযোগ্য সম্পদৰ উদাহৰণ বুলি যদি কওঁ আমি, তেনেহ'লে দিব লাগিব খাৰুৱা তেল, খনিজ পদাৰ্থ, কয়লা, এইবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছতো পুনৰবাৰ ব্যৱহাৰ কৰিব নোৱাৰি। তেনেহ'লে আমি প্ৰথম প্ৰশ্নটো উদাহৰণ হিচাপে লৈ যেনেকৈ লিখিলোঁ, তাৰ পিছত আকৌ যেতিয়া আমি নতুন প্ৰশ্নলৈ আগবাঢ়িম তাৰ উত্তৰবিলাকো তেনেকৈ তোমালোকে দিয়াৰ চেষ্টা কৰিবা। এইবাৰ আলোচনা কৰিম সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্য। সম্পদ আৰু সম্পত্তিৰ মাজত থকা পাৰ্থক্যৰ ঠিক তেনেকৈ প্ৰথমতে যে পাৰ্থক্যৰ ক্ৰমিক নম্বৰ, তাৰপিছত পাৰ্থক্যৰ ভিত্তি, তাৰপিছত সম্পদ আৰু সম্পত্তি ভাগ কৰি কৰি তোমালোকে লিখিবা। ইয়াৰো 3টা আমি পাৰ্থক্য দিয়াৰ চেষ্টা কৰিছোঁ। 1 নম্বৰ পাৰ্থক্যটো হৈছে ইয়াৰ অৰ্থ কি, অৰ্থাৎ সম্পদৰ অৰ্থ কি আৰু সম্পত্তিৰ অৰ্থ কি, অৰ্থাৎ সূত্ৰটো কি। সকলো জীৱ আৰু পৰিস্থিতি তন্ত্ৰৰ কাৰ্যাৱলী সম্পাদন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তি ৰাজহ যোগান বা যোগানৰ যিটো অৱলম্বনৰ উৎস, এই সকলোবিলাককে এক কথাত সম্পদ বুলি কোৱা হয়। তেনেহ'লে সম্পত্তি কাক বুলি কোৱা হ'ব? সম্পত্তিৰ ক্ষেত্ৰত কিন্তু অলপ বেলেগ। সম্পত্তি হৈছে বিনিময় মূল্য বা দাম থকা, দৰ থকা যিকোনো বস্তুক সম্পত্তি বুলি কোৱা হয়। বিনিময় মূল্য থাকিব লাগিব। 1 নম্বৰ পাৰ্থক্যত আমি গ'লো। 2 নম্বৰ পাৰ্থক্যত আমি আলোচনা কৰিবলৈ যাম, সেইটো হৈছে ইয়াৰ বিনিময়। আগতটো গ'লো অৰ্থ, এইবাৰ কৰিম যোগানৰ ক্ষেত্ৰত। সম্পদৰ যোগান হৈছে কিছুমান সম্পদ, যেনে বায়ু, সাগৰৰ পানী কোৱা, সূৰ্যৰ ৰশ্মিয়ে কোৱা আদিক যোগান হৈছে সীমাহীন, অৰ্থাৎ অসীম। ইয়াত যথেষ্ট পৰিমাণে প্ৰকৃতিয়ে আমাক যোগান ধৰিছে। কিন্তু সম্পত্তিৰ ক্ষেত্ৰত ইয়াৰ যোগান হৈছে সীমিত। যেনেকৈ পানী, সূৰ্যৰ ৰশ্মি, বায়ু যথেষ্ট পৰিমাণে প্ৰকৃতিৰ ওপৰত পোৱা যায়, ঠিক তেনেধৰণে কিন্তু সম্পত্তিৰ ক্ষেত্ৰত তেনেকৈ পোৱা নাযায়। সম্পদৰ ক্ষেত্ৰত আমি যেনেকৈ পাম, সম্পত্তিৰ ক্ষেত্ৰত যোগান সীমিত থাকে। তাৰ পিছতে কৈছোঁ বিনিময় ব্যৱস্থাটো। এই সম্পদৰ ক্ষেত্ৰত বিনিময় ব্যৱস্থা কৰিব নোৱাৰি আৰু সকলোবোৰ ইয়াৰ দামেৰেও কিনিব নোৱাৰি, অৰ্থাৎ ইয়াৰ মূল্যৰ নিৰ্ধাৰণ কৰা টান। কিন্তু সম্পত্তিৰ ক্ষেত্ৰত ইয়াক টকাৰে জুখিব পাৰি, ইয়াৰ মূল্য আছে, ইয়াৰ বিনিময় কৰিব পাৰি। এইটো আছিল বিনিময় হিচাপত সম্পত্তিৰ ভাগ।
এতিয়া যদি 4 নম্বৰ ভাগটোক আমি উল্লেখ কৰিব বিচাৰো তেনেহলে ক'ব লাগিব মানুহৰ বাবে সদায় সম্পদ উপকাৰী, কিন্তু সম্পত্তি মানুহৰ কাৰণে উপকাৰীও হ'ব পাৰে, অপকাৰীও হ'ব পাৰে। তেনেহলে বুজিলা, সম্পদ আৰু সম্পত্তিৰ মাজত এই 4টা পাৰ্থক্য তোমালোকে সজাই যদি লিখিব পাৰা তেনেহলে তোমালোকৰ পৰীক্ষাৰ কাৰণে এটো এটা ভাল সুবিধা হ'ব। এইবাৰ চোৱা, নতুন এটা পাৰ্থক্যৰ কাৰণে আহিছো, ক'বলৈ ওলাইছো, সেইটো হৈছে অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোলৰ মাজত পাৰ্থক্য কি? আমি সাধাৰণতে অৰ্থনৈতিক ভূগোল, অৰ্থ আৰু সম্পদ একেলগে মিলাই পেলাও, কিন্তু ইয়াৰ মাজতো কিছু পাৰ্থক্য আছে। আৰু সেই পাৰ্থক্য কেইটাকো আগৰ নিচিনাকৈ আমি ক্ৰমে ক্ৰমে ভাগ কৰিবলৈ চেষ্টা কৰিছো। এটা হৈছে পাৰ্থক্য ভিত্তি, প্ৰথম লাইনত লিখিম, তাৰ পিছত লিখিম অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। তেনেহলে সূত্র কি, অর্থ কি? অর্থনৈতিক ভূগোল হৈছে সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপৰ স্থান আৰু কাল সাপেক্ষে কৰা এই অধ্যয়নক মানৱ ভূগোলৰ একটা শাখা হিচাপে ধৰা হয়। এইটো মানৱ ভূগোলৰ এটা শাখা স্বৰূপ। আনহাতে সম্পদ ভূগোল হৈছে সম্পদৰ উৎপাদন, বিতৰণ আৰু উৎপাদনৰ সৈতে জড়িত অধ্যয়ন। সম্পদৰ উৎপাদন, সম্পদৰ বিতৰণ আৰু সম্পদৰ উপভোগ, এই তিনিটা বস্তুৰ মাজতেই সম্পদ ভূগোল সীমিত এটা সীমাবদ্ধতাৰ মাজত ৰৈ থাকে। এইটো হৈছে প্ৰথম পাৰ্থক্য ইয়াৰ সূত্ৰ অনুযায়ী। দ্বিতীয়তে পাৰ্থক্য আমি ক'ব পাৰিম, সেইটো হৈছে পৰিসৰৰ ক্ষেত্ৰত, অৰ্থাৎ অৰ্থনৈতিক ভূগোলে বা সম্পদ ভূগোলে কিমান পৰিসৰ দখল কৰে, কাৰ এখতিয়াৰত কিমানখিনি থাকে। সম্পদ ভূগোলতকৈ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ হৈছে বহুল। পইণ্ট এইটো এটা, সম্পদ ভূগোলতকৈ অৰ্থনৈতিক ভূগোলৰ পৰিসৰ বহুল, কাৰণ অৰ্থনৈতিক ভূগোলে কৃষি কাৰ্য, ঔদ্যোগিক ভূগোল, পৰিবহন ভূগোল, বজাৰ ভূগোল, সম্পদ ভূগোল, পৰ্যটন ভূগোল এই সকলো বিষয় সাঙুৰি লয়। কিন্তু সম্পদ ভূগোলে সম্পদ ভূগোলৰ পৰিসৰ অৰ্থনৈতিক ভূগোলৰ পৰিসৰতকৈ যথেষ্ট পৰিমাণে ঠেক, কাৰণ সম্পদ ভূগোলে অৰ্থনৈতিক ভূগোলৰ এটা অংশহে, এটা শাখাহে, এটা পাৰ্টহে। তোমালোকে দুটা পাৰ্থক্য। এতিয়া আন এটা পাৰ্থক্যৰ কাৰণে তোমালোকে সাজু হোৱা, সেইটো হৈছে সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। পৰীক্ষাত প্ৰশ্ন আহে সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰীৰ মাজত পাৰ্থক্য উল্লেখ কৰা। তেনেহলে চোৱা, সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী কাক বোলে? প্ৰথমতে আমি ঠিক তেনেকৈ অৰ্থ হিচাপত, অৰ্থাৎ ইয়াৰ সূত্ৰটো আমি আলোচনা কৰিম, পইণ্ট হিচাপে লিখিম। 1 নম্বৰত লিখিম সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰ কাৰ্যাৱলী সম্পাদন কৰিবলৈ প্ৰয়োজনীয় ৰাজহ সম্পত্তি যোগান বা অৱলম্বনৰ উৎস হৈছে সম্পদ। আনহাতে নিষ্ক্ৰিয় সামগ্ৰী হৈছে মানুহৰ বাবে কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰা পৃথিৱীৰ
উপলব্ধ সামগ্ৰী যিবিলাক আছে মানুহৰ কোনোদিনে কোনো ক্ষতিও কৰা নাই আৰু কোনো উপকাৰো কৰা নাই, তেনেকুৱা সামগ্ৰীক কি বুলি কোৱা হয়? নিষ্ক্ৰিয় সামগ্ৰী বুলি কোৱা হয়। প্ৰথম পাৰ্থক্য। ২ নম্বৰ পাৰ্থক্য হৈছে সম্পদবোৰ বৰ্তমান সময়ত ব্যৱহাৰযোগ্য। যিবিলাক সম্পদ আমি যাক সম্পদ বুলি কম, সেই সম্পদসমূহ বৰ্তমানত ই ব্যৱহাৰ হৈ আছে, ব্যৱহাৰযোগ্য হৈ আছে, আমি ব্যৱহাৰ কৰি আছো। কিন্তু নিষ্ক্ৰিয় সামগ্ৰীবিলাক এইবিলাকৰ ভৱিষ্যতে ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকিব পাৰে। বৰ্তমান ব্যৱহাৰ হোৱা নাই, কিন্তু ভৱিষ্যতে ব্যৱহাৰ হ'বও পাৰে। তেনেকুৱা সামগ্ৰীক আমি নিষ্ক্ৰিয় সামগ্ৰী বুলি কম। তোমালোকে পালা দুটা পাৰ্থক্য। এনেকৈ আমি বহুকেইটা পাৰ্থক্য জানিব লাগিব। আকৌ চোৱা, জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত পাৰ্থক্য। জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ কাক বোলে? প্ৰথমতে এইটোৱে হ'ল সূত্ৰটোৱে প্ৰথম পাৰ্থক্য। তোমালোকে এনেই মাত্ৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ দি লিখিলে লিখা শুদ্ধ হয়, কিন্তু যিজন পৰীক্ষা বহি নিৰীক্ষণ কৰিব, পৰীক্ষা কৰিব, তেওঁ নম্বৰ দিয়াতে অলপ টান পাব পাৰে। কিন্তু এই পদ্ধতিত, মই যিটো পদ্ধতি তোমালোকে দাগ কাটি দিয়া হৈছে, এই পদ্ধতিত যদি লিখিব পাৰা সঠিক নম্বৰ তুলিবলৈ সক্ষম হ'বা। তেনেহ'লে জীৱীয় আৰু অজীৱীয় সম্পদ সূত্ৰটো কেনেকুৱা হ'ব? অৰ্থাৎ অৰ্থ। 1 নম্বৰ পাৰ্থক্য হৈছে অৰ্থত। অৰ্থত যে এই পাৰ্থক্য আছে। অৰ্থটো হৈছে যিবিলাক বস্তু জীৱীয়, জীৱ আছে, বৃদ্ধি হয়, বংশ বৃদ্ধি হ'ব পাৰে, যাৰ মৃত্যু আছে, তেনেকুৱা বস্তু, তেনেকুৱা সম্পদক কি বুলি কোৱা হ'ব? জীৱীয় সম্পদ বুলি কোৱা হ'ব। আৰু অজীৱীয় সম্পদ কাক বুলি ক'ম? যিবিলাক সম্পদৰ সাধাৰণতে জীৱন নাই, ভোক নাই, পিয়াহ নাই, যাৰ বৃদ্ধি নাই, যাৰ ধ্বংস নাই। ধ্বংস এটা বস্তু এটা সময়ত হ'বই, কিন্তু যাৰ মৰণ নহয়। আমি যেনেকৈ মানুহ এদিন মৰিম, মৰাৰ পিছত মোক মৰা মানুহ বুলি ক'ব, কিন্তু কাঠডাল মৰাৰ পিছত মৰা কাঠ নহয়, সি কাঠ হৈ থাকিব। এনেকৈ জীৱীয় আৰু অজীৱীয় সম্পদৰ মাজত আমি সূত্ৰৰ দ্বাৰাই পাৰ্থক্য কৰিব পাৰোঁ। 2 নম্বৰত হৈছে উদাহৰণ যদি কওঁ আমি, তেনেহ'লে গছ গছনি, পশু পক্ষী, প্ৰাণী, মানুহ, শস্য, এইবিলাক হৈছে একোটা জীৱীয় সম্পদ। আনহাতে অজীৱীয় সম্পদ হৈছে শিল, মাটি, বালি, খনিজ পদাৰ্থ, এইবিলাক হৈছে অজীৱীয় সম্পদ। বুজিলা নহয়? আমি ইয়াৰ পিছতেই পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। সম্পদসমূহক 2টা ভাগত ভাগ কৰা হৈছিল, 3টা ভাগত। এটা হৈছে ব্যক্তিগত সম্পদ, এটা হৈছে ৰাষ্ট্ৰীয় সম্পদ, আৰু এটা হৈছে জাতীয় আন্তৰ্জাতিক সম্পদ। আমি ইয়াতে সম্পদৰ 2টা ভাগৰ মাজত তুলনা কৰিম, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। অৰ্থাৎ ব্যক্তিগত সম্পদ কাক বোলে? এজন ব্যক্তিৰ দখলত বা অধীনত থকা সম্পদসমূহক ব্যক্তিগত সম্পদ বুলি কোৱা হয়। আৰু জাতীয় বা ৰাষ্ট্ৰীয় সম্পদ কাক বুলি কোৱা হ'ব? যিবিলাক সম্পদ এখন দেশৰ দায়িত্বত থাকে, সেই সম্পদসমূহক ৰাষ্ট্ৰীয় সম্পদ বুলি কোৱা হ'ব। আকৌ উদাহৰণ হিচাপে যদি আমি দিব বিচাৰোঁ পইণ্টত, উদাহৰণ 2 নম্বৰ পইণ্ট আমাৰ, তেনেহ'লে ব্যক্তিগত সম্পদ হৈছে মোৰ বাইকখন, মোৰ চলাটো, মোৰ ঘৰটো, মোৰ গাড়ীখন, এইবিলাক সম্পদ হৈছে ব্যক্তিগত সম্পদ। আৰু ৰাষ্ট্ৰীয় সম্পদ বা জাতীয় সম্পদ বুলি যদি এতিয়া কম, তেনেহ'লে ৰাস্তা ঘাট, স্কুল কলেজ, হস্পিটাল, এইসমূহ হৈছে এখন ৰাষ্ট্ৰৰ সম্পদ, ৰাষ্ট্ৰীয় সম্পদৰ ভিতৰত পৰিব। তেনেহ'লে আমি ক্ৰমে ক্ৰমে ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় বা জাতীয় সম্পদৰ মাজত পাৰ্থক্যটো
পঢ়িলো। এতিয়া আহিম মানৱ সৃষ্ট আৰু মানৱ সম্পদ দৰকাৰী বস্তু। মানৱ সৃষ্ট, মানুহে সৃষ্টি কৰে কিছুমান সম্পদ, আৰু আনটো হৈছে মানুহ নিজেই সম্পদ। সম্পদ হবলৈ যেইকেইটা গুণৰ দৰকাৰ, সেই প্ৰতিটো গুণ মানুহৰ মাজত বিদ্যমান আছে। সেইকাৰণে মানুহকো সম্পদ হিচাপে ধৰা হয়। তেনেহ'লে আমি প্ৰথমতেই ইয়াৰ সূত্ৰটোৰ ফালে আগবাঢ়ো। তেনেহ'লে যে মানুহ হৈছে মানুহৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ ফলত নিজস্ব ক্ষমতা তথা প্ৰচেষ্টাৰে তেওঁলোকে বস্তু বা সম্পদ তৈয়াৰ কৰিব পাৰে। এইকাৰণে মানৱ সেই তৈয়াৰ কৰা বস্তুসমূহক কি বুলি কোৱা হ'ব? মানৱ সৃষ্ট সম্পদ বুলি কোৱা হ'ব। আনহাতে চোৱা, শিক্ষা, প্ৰশিক্ষণ বা অন্যান্য অৰ্হতা আহৰণেৰে অন্য সম্পদসমূহ দক্ষতা আৰু উৎপাদনশীলতাৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা, এনে এখন দেশৰ সকলো লোকেই তেনেকুৱা লোক, এই লোকসকলক মানৱ সম্পদ বুলি কোৱা হ'ব। যিসকল মানুহে দক্ষতাৰে দেশৰ কাৰণে উৎপাদন কৰিব পাৰে, সেই সকলো লোককে কি বুলি কোৱা হ'ব? মানৱ সম্পদ বুলি কোৱা হ'ব। তেনেহ'লে উদাহৰণ হিচাপে আমি আগবাঢ়িম এতিয়া 2 নম্বৰ পইণ্টত, যে উদাহৰণ কি? যেনেকৈ বাঁহৰ পৰা কাগজ তৈয়াৰ কৰা, কপাহৰ পৰা কাপোৰ তৈয়াৰ কৰা, খাৰুৱা তেলৰ পৰা পেট্ৰল তৈয়াৰ কৰা, এই সকলোবোৰে হৈছে মানৱ সৃষ্ট সম্পদ। আনহাতে মানৱ সম্পদ বুলি ক'লে কি কাক বুজাব? মানুহে নিজেই মানৱ একোটা সম্পদৰ উদাহৰণ। মানুহে নিজেই একোটা মানৱ সম্পদৰ উদাহৰণ। এই মানৱ সৃষ্ট সম্পদ শেষত মই আলোচনা কৰিছো। এই চেপ্টাৰৰ শেষৰ প্ৰশ্নটো হৈছে, এটা হৈছে সম্পদৰ পুনৰাৱৰ্তন আৰু সম্পদৰ অভিযোজন। তেনেহ'লে ইয়াতো আমি প্ৰথমতে সূত্ৰ বা অৰ্থৰ দ্বাৰা পাৰ্থক্য কৰাৰ চেষ্টা কৰিম। প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদবোৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পৰা প্ৰক্ৰিয়াটোকে হৈছে সম্পদৰ পুনৰাৱৰ্তন বুলি কোৱা হয়। মানুহে যি সম্পদবিলাক সৃষ্টি কৰিছে বা বনাইছে, সেই সম্পদবিলাকক এবাৰ ব্যৱহাৰ কৰাৰ পিছত আকৌ তাক ব্যৱহাৰৰ উপযোগী কৰি তোলাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাক পুনৰাৱৰ্তন বুলি কোৱা হয়। আনহাতে সম্পদৰ অভিযোজন কাক বুলি কোৱা হয়? অভিযোজন হৈছে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰৰ প্ৰচুৰ অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে অধিক ব্যৱহাৰ উপযোগী সম্পদলৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোকেই অভিযোজন বুলি কোৱা হয়। এনেহ'লে চোৱাচোন, দুয়োটাৰ মাজত পাৰ্থক্য আছে, আৰু এই পাৰ্থক্যটোৱে হৈছে সূত্ৰগতভাৱে দুটাৰ মাজত থকা পাৰ্থক্য। এতিয়া আমি উদাহৰণৰ কাৰণে এটা কৈছো। উদাহৰণ হিচাপত ইয়াৰ পাৰ্থক্য হৈছে ব্যৱহৃত নদী, উদ্যোগত বৰ্জিত যিবিলাক পদাৰ্থ আছে, লোহাৰ সামগ্ৰী, বৰ্জিত কাগজ ইত্যাদি হৈছে পুনৰাৱৰ্তনৰ একোটা আহিলা। আমি আগতে যিখন আজি বহীত লিখিছো, এই বহীটো এটা সময়ত বিশেষ শ্ৰেণীৰ মানুহে ইয়াক লৈ যায়, ইয়াক উদ্যোগজাতৰ জৰিয়তে মিলিং কৰি আকৌ ইয়াক নতুন কাগজলৈ ৰূপান্তৰ কৰিব। ইয়াক পুনৰাৱৰ্তন বুলি কোৱা হৈছে। আনহাতে বায়ু, পানী, সাগৰৰ সংৰক্ষণ, বায়ু পানী সংৰক্ষণ কৰা আৰু কৰি বিভিন্ন ঘৰুৱা কামত ব্যৱহাৰ কৰা
তাৰ সূৰ্যৰ ৰশ্মিক সোলাৰৰ জৰিয়তে বেটাৰীত সংৰক্ষণ কৰি আৰু সেই সংৰক্ষিত শক্তিখিনিক পোহৰ হিচাপে ব্যৱহাৰ কৰা, বৰষুণৰ পানীক সংৰক্ষণ কৰি পুনৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা, এই সকলোবোৰ বস্তুৱে হৈছে সম্পদৰ অভিযোজন বুলি কোৱা হয়। আজিলৈ এইখিনি থাকিল। সকলোৱে ভালে থাকা আৰু ঘৰতে থাকি পঢ়া শুনা কৰা। ধন্যবাদ।